আজিৰ ভিডিঅ'টোৰ জৰিয়তে কেইটামান ভাল খবৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাম। ৰাজ্য চৰকাৰৰ কেবিনেটত ইতিমধ্যে কেইবাটাও ভাল সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই ভাল সিদ্ধান্তখিনি কি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আৰু এনেকুৱা ধৰণৰ বিভিন্ন বাবদবিলাক পাই থাকিবলৈ আমাৰ চেনেলটোৰ লগতে থাকিব, নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অপচনত ৰাখি দিব। তো বন্ধুসকল, আহক আজিৰ সিদ্ধান্তখিনি কি আছিলে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সৰ্বপ্ৰথমে যেটো নাম্বাৰ 1ত আমি ভাল খবৰ জনাম হেতু হল চাকৰিজীৱী তথা পেনশন হোল্ডাৰ সকলৰ বাবে। অসম চৰকাৰৰ অধীনত যিসকল ব্যক্তিয়ে চৰকাৰী কৰ্মৰত অৱস্থাত আছে বা চৰকাৰী কৰ্মচাৰী তথা পেনশন হোল্ডাৰ তেখেতসকলৰ বাবে আহিছে এটি ভাল খবৰ, অৰ্থাৎ কেবিনেটত এটি ভাল সিদ্ধান্ত লোৱা হৈছে, যেটো হল তেখেতসকলৰ যেটো ডিএ মৰগীয়া বানজ বুলি কোৱা হয়, ডিএ ডিয়াৰনেছ এলায়েন্স, যেটো হেতু 2% বৃদ্ধি কৰা হৈছে আৰু এই 2% বৃদ্ধিখিনি তেওঁলোকে পাব 2025 চনৰ 1 জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰি। অৰ্থাৎ ইতিমধ্যে 1 জানুৱাৰীৰ পৰা তেখেতসকলে পাই যাব আৰু যিখিনি তেওঁলোকৰ ডিএ 2%ৰ এক্সেস যিখিনি হ'ব, এক্সেস অতিৰিক্তখিনি তেখেতসকলে এপ্ৰিল আৰু মে এই দুটা মাহত দুটা কিস্তিত পাই যাব, 50% কৈ তেখেতসকলক দিয়া হ'ব। আৰু নিশ্চয়কৈ চাকৰিজীৱী তথা পেনশন হোল্ডাৰ সকলৰ বাবে এয়া এটা ভাল খবৰ যে তেখেতসকলে পাবলৈ গৈ আছে এক্সট্ৰা 2%। আগতে 53% আছিল, এবাৰ 55% লৈ বৃদ্ধি হৈ গল এই 2% ধৰি পেলাই। দ্বিতীয়তে আন এটি ভাল খবৰ যে কেবিনেটে এটি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, যেটো হল সরকারি কোনো ধৰণৰ যেটো নোটিফিকেশন বা সরকারি কোনো ধৰণৰ জাননী আমি দেখা পাইছিলো যে ইংৰাজী ভাষাত তেখেতসকলে অফিচিয়ালি পাবলিশ কৰে। এই নোটিছসমূহ আমাৰ পহিলা বহাগৰ পৰা কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে যে ইংৰাজীৰ লগতে অসমীয়া আৰু বৰাক ভেলীত ইংৰাজীৰ লগতে বেংগলী আৰু কোকৰাঝাৰ বিটিআৰত থাকিব বড়ো মিডিয়াম, মানে ইংৰাজীৰ লগতে বড়ো, এই কেইটা ল্যাঙ্গুৱেজত অফিচিয়াল যিখিনি জাননী পত্ৰ বা অফিচিয়াল যিখিনি নোটিফিকেশন পাবলিশ হয় সেইখিনি এনেকুৱা ধৰণে থাকিব। তো বন্ধুসকল, নিশ্চয়কৈ এয়া এটা বহুত ভাল খবৰ। তো ৰাজ্য চৰকাৰে কেবিনেটত এই সিদ্ধান্ত লৈছে। নিশ্চয়কৈ অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে লোৱা এই সিদ্ধান্তবোৰ বহুত ভাল এটা সিদ্ধান্ত হৈছে। তো আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইখিনি জনাবলৈ চেষ্টা কৰিলো। এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক পাই থাকিবলৈ আমাৰ লগতে থাকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।